এফালে চাই দিয়ক। নজরুল ইসলাম ভিডিও সাহেবে তেখেতৰ মূল্যৱান বক্তব্য ৰাখিবৰ কাৰণে আজিৰ এই শুভক্ষণত আমাৰ এই অঞ্চলৰ ৰাইজ আৰু সমাজসেৱকসকল খুবেই আনন্দিত। বিশেষকৈ ছাদিয়া তাছনিয়া আহমেদ আমাৰ এই পিছপৰা অঞ্চললৈ যি গৌৰৱ কঢ়িয়াই আনিলে তাৰ কাৰণে আমি ৰাইজ বহুত আনন্দিত সুখী আৰু আশা কৰিছোঁ আগামী দিনত তাই আৰু উচ্চ শিক্ষাৰে শিক্ষিত হৈ আমাৰ সমাজত সেৱা আগবঢ়াব তাকে কামনা কৰিছোঁ। আজি এই সম্বৰ্ধনা সভাত আমাৰ বিশেষকৈ এই অঞ্চলৰ বিশিষ্ট সমাজসেৱক আলহাজ নজৰুল ইছলাম বিডিঅ চাহাব তেখেত আজি ইয়ালৈ আহি আমাক যি উদ্দীপনা আৰু যি আগ্ৰহ এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁৰ মূল্যৱান বক্তব্যৰ দ্বাৰা ৰাখিলে আমি নিশ্চয় উপকৃত হ'ম আৰু আমি আশা কৰিছোঁ এনেকুৱা সমাজকৰ্মী এনেকুৱা সুশিক্ষিত ল'ৰা ছোৱালী আমাৰ সমাজৰ পৰা উলিয়াই আহিব লাগে যে যিসকল ব্যক্তিৰ প্ৰচেষ্টাত আমাৰ এই অঞ্চলৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা লৈছিল সেইসকল ব্যক্তিৰ ভিতৰত আলহাজ নজৰুল ইছলাম বিডিঅ চাহাবে আমাৰ জুলীয়া মহাবিদ্যালয় প্ৰতিষ্ঠা কালৰ পৰা আমাৰ এই অঞ্চলৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বিশেষকৈ আগভাগ লৈ আছিল আৰু সেই ফলাফল আজি আমি ইয়াত পাইছোঁ। তেখেতৰ কষ্টৰ ফল আজি ছাদিয়া তাছনিয়া আহমেদে দেখুৱালে আৰু এনেকুৱা ছাদিয়া তাছনিয়া আহমেদে যাতে আগামী দিনবিলাকত আৰু সুফল কঢ়িয়াই আনিব পাৰে আৰু তেওঁলোকৰ কষ্ট তেতিয়া সফল হ'ব বুলি আমি আশা কৰিছোঁ। এইখিনি মোৰ আজি ক'বলগীয়া। গৌৰৱান্বিত মই গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ এই এনেকুৱা পিছপৰা অঞ্চলৰ পৰা এই ছাদিয়া তাছনিয়াই আজি নেট পৰীক্ষাত অৱতীৰ্ণ হৈ কৃতকাৰ্যতা লাভ কৰি আজি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়লৈ তেওঁ চিকিৎসাবিদ্যা আহৰণ কৰিবৰ কাৰণে যাব। মই তেওঁক শুভেচ্ছা জনাইছোঁ আৰু তেওঁক দেখা দেখি আমাৰ সমাজৰ অন্যান্য মেধাৱী যি ছাত্ৰ ছাত্ৰী আছে সেইসকলকো আগ্ৰহান্বিত হওক আৰু তেওঁলোকেও আগলৈ যাতে এনেকুৱা ধৰণৰ কৰ্মত তেওঁলোকে লিপ্ত হৈ পেলাই তেওঁলোকৰ কৃতকাৰ্য হয় সেই সম্পৰ্কে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ।